যোৰহাটৰ আৱৰ্ত ভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেফিউ ৰিঅ'ৰে একান্ত বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। আলফা স্বাধীনকে ধৰি বিদ্ৰোহী সমস্যা সমাধানৰ বাবে বৈঠকত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব। অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ বৈঠকত আলোচনা হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। পুনৰবাৰ জনাইছো যে অসম নাগালেণ্ডৰ সীমা সমস্যা কেন্দ্ৰ কৰি যেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত আজি এখন বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নগাঁও আৱৰ্ত ভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰে সৈতে বৈঠকত মিলিত হ'ব। নেফিউ ৰিঅ'ৰে একান্ত বৈঠকত মিলিত হ'ব। আলফা স্বাধীনকে আদি কৰি বিদ্ৰোহী সমস্যা সমাধানৰ বাবে বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হ'ব। পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা। গৌতম, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকখনৰ আমি আপোনাৰ পৰা শেহতীয়া খবৰখিনি জানিব বিচাৰিছোঁ। কেই বজাৰ পৰা আৰম্ভ হোৱা সম্ভাৱনা এই বৈঠকখন আপুনি কি জানিব পাৰিছে? হয় নিশ্চয়কৈ ৰশ্মিতা, মোৰ পিছফালে থকা যোৰহাট আৱৰ্ত ভৱনত এতিয়াৰ পৰা প্ৰায় 15 মিনিট পূৰ্বৰ পৰা এই বৈঠক আৰম্ভ হৈছে আৰু বৈঠকত কেৱল অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছে। যোৰহাটৰ যি নতুন চাৰ্কিট হাউচ আৱৰ্ত ভৱনৰ তাৰ যি গেষ্ট হাউচ আছে, যিটো গেষ্ট ৰুম আছে, সেই গেষ্ট ৰুমৰ ভিতৰতে বৈঠক দুগৰাকী মুখ্যমন্ত্ৰীৰ মাজত হৈছে আৰু আমি নিজস্ব সূত্ৰৰ পৰা যিখিনি কথা জানিব পাৰিছোঁ সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ যিটো বিদ্ৰোহী সমস্যা আছে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি আলফা যিটো সমস্যা আছিলে, যি আলফা স্বাধীনে যি যুদ্ধবিৰতি ঘোষণা কৰিছে আৰু তাৰপিছত যে তেওঁলোকৰ সৈতে আলোচনাৰ এক যি বাতাবৰণ তৈয়াৰ হৈছে, সেই ক্ষেত্ৰত এক আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ। কিয়নো আলফা স্বাধীনৰ সৈতে নগা বিদ্ৰোহী সংগঠনৰ যি সম্পৰ্ক আছে আৰু যদিহে এই আলোচনা হয় কেন্দ্ৰীয় চৰকাৰৰ সৈতে, তেনেহ'লে নাগালেণ্ড চৰকাৰত এই ক্ষেত্ৰত কি ভূমিকা হ'ব বা নগা বিদ্ৰোহী সংগঠনসমূহে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰিব লাগিব ইত্যাদি বিষয়সমূহ সামৰি এই বিষয়সমূহে এই বৈঠকখনত গুৰুত্ব পোৱাৰ সম্ভাৱনা আছে বুলি আমাক বিশ্বস্ত সূত্ৰই জানিবলৈ দিছে। আৰু অসম নাগালেণ্ডৰ যিটো সীমা সমস্যা আছে, যিটো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰতি বছৰে এনেধৰণে অসম নাগালেণ্ড সীমান্তত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হয়, আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয়। সেই বিষয়টোৱেও এই বৈঠকত স্থান পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহি যোৰহাটৰ আৱৰ্ত ভৱনত কিছু সময় পূৰ্বে উপস্থিত হৈছেই আৰু মৰিনী বিধায়কগৰাকীয়ে আমাক জানিবলৈ দিয়া মতে তেখেতে এইটোৱে কৈছে যে অসম নাগালেণ্ডৰ যিটো সীমা সমস্যা, সেই সীমা সমস্যাটোৱে আজি এই বৈঠকত গুৰুত্ব লাভ কৰিব। সেই বিষয়টোৰ ওপৰত চৰ্চা হ'ব আৰু এটা সুদূৰ প্ৰসাৰী এটা সিদ্ধান্ত এই বৈঠকতে হোৱাৰ সম্ভাৱনা আছে বুলি মৰিনী বিধায়কগৰাকীয়ে আমাক জানিবলৈ দিছে আৰু কৈছে যে আজি যি বৈঠক হৈছে, ইয়াৰ পূৰ্বে এনেধৰণে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী এনেধৰণৰ বিষয়ৰ ওপৰত এনেধৰণৰ বৈঠক হোৱা দেখিবলৈ পোৱা নাই আৰু গতিকে এক অতি ইতিবাচক সিদ্ধান্ত এই বৈঠকৰ জৰিয়তে আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। কিন্তু মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কোৱাৰ দৰে যে অসম নাগালেণ্ডৰ সীমা সমস্যাৰ ওপৰত বৈঠক হৈছে, সেই বিষয়টো হয়তো এই বৈঠকতে আলোচনা হ'ব পাৰে। কিন্তু আমাৰ নিজস্ব সূত্ৰৰ পৰা যি আমি জানিব পাৰিছোঁ যে শেহতীয়াকৈ যে বৰফ গলিবলৈ যি আৰম্ভ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি বিদ্ৰোহী সমস্যা, যি উগ্ৰপন্থী সমস্যা, আলফা স্বাধীনৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি পোনপটীয়া সম্পৰ্কৰ পাছত যেতিয়া এক আলোচনাৰ দিশ মুকলি হ'বলৈ গৈছে আৰু কেন্দ্ৰীয় চৰকাৰে সেই দায়িত্ব যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিছে আৰু নেডাৰ যিহেতু দায়িত্বত আছে, নেডাৰ আহ্বায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰে আৰু যিহেতু এটা পৰিৱেশ সূচনা কৰিবৰ এটা পৰিৱেশৰ ইতিমধ্যে সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত যিহেতু আলফা স্বাধীনৰ সৈতে আমি বিগত কেইদিনৰ কথা যদি চাওঁ যে আলফা স্বাধীনে পুনৰ তেওঁলোকৰ যি যুদ্ধবিৰতি ম্যাদ পুনৰ বৃদ্ধি কৰিছে আৰু অসম চৰকাৰৰ তৰফৰ পৰাও আমি দেখিবলৈ পাইছোঁ যে এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ বাবে আলোচনাৰ বাবে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়েও বাৰম্বাৰ আহ্বান জনাই আছে আৰু তাৰ সমান্তৰালভাৱে যিহেতু আলফা স্বাধীনত আমি দেখিবলৈ পাইছোঁ বিগত কিছুদিনত একাংশ লোকে তাত যোগদান কৰিছে, এতিয়া সদস্য ভৰ্তি প্ৰক্ৰিয়া চলি আছে। অৰ্থাৎ একপক্ষভাৱে আলফাই যিহেতু যুদ্ধবিৰতি ঘোষণা কৰিছে, তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে তাত সদস্য ভৰ্তি প্ৰক্ৰিয়াও চলি আছে। এই সকলোখিনি বিষয় সামৰি যিহেতু আলফা স্বাধীনৰ সৈতে NSCNৰ বা নগা বিদ্ৰোহী সংগঠনসমূহৰ এটা সুসম্পৰ্ক আছে, এই সকলো বিষয় সামৰি আজি এক আলোচনা হয়তো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হ'ব আৰু সেই আলোচনাৰ জৰিয়তে এই বিদ্ৰোহী সমস্যাটো কেনেধৰণে সমাধান কৰিব পৰা যায়, যিহেতু অসমত এটা অতি সুস্থিৰ বাতাবৰণ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে আৰু বৃহত্তৰ নাগালিমৰ কথাও আছে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি আছে। এই সকলোখিনি দিশ সামৰি নেডাৰ আহ্বায়ক হিচাপে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' ডাঙৰীয়াৰ সৈতে আজি এই বৈঠকত
ভাগ লৈছে আৰু এই বৈঠকত অত্যন্ত গোপনীয় আৰু সেই সন্দৰ্ভত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত কি আলোচনা হ'ল সেই কথা হয়তো জানিব পৰা নাযাব তেওঁলোকে কোনো সংবাদ মাধ্যমকো সম্বোধন নকৰে বুলি আমি জানিব পাৰিছোঁ গতিকে সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি আমি এই কথাখিনি ক'ব লগা হৈছে কিন্তু মূলতঃ এইকেইটা বিষয়ৰ ওপৰতে যে ৰশ্মিতা আজি এই বৈঠকখন অনুষ্ঠিত হৈছে বা এই বৈঠকত এই গুৰুত্বপূৰ্ণ বিষয়কেইটা স্থান পাইছে সেই কথাৰ পূৰ্ণ সম্ভাৱনা আছে নিশ্চয় গৌতম ধন্যবাদ আপোনালৈ আৰু আৱৰ্ত ভৱনত ইতিমধ্যে গৌতমে জনাইছে যে কিছু সময় পূৰ্বৰ পৰা সেই বৈঠক আৰম্ভ হৈছে য'ত ইতিমধ্যে নেফিউ ৰিঅ'ৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হৈছে আৰু পূৰ্বতে এনেধৰণৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ সীমা সমস্যা নাগালেণ্ডৰ সীমা সমস্যা বা সীমা সমস্যাকলৈ যেনেধৰণৰ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে তেনেধৰণৰ সমস্যাৰ সমাধানৰ বাবে কোনো ধৰণৰ বৈঠক হোৱা নাছিল গতিকে নিশ্চয়কৈ এক সুদূৰ প্ৰসাৰী যে ইয়াৰ প্ৰভাৱ পৰিব সেয়া আশা কৰিব পাৰি আৰু বাৰে বাৰে যেনেধৰণৰ আচলতে সীমান্ত সমস্যা কেন্দ্ৰ কৰি অসমীয়া লোকসকল বাৰে বাৰে আচলতে উৎপীড়িত হৈ থাকিবলগীয়া হয় বা নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয় নাগা লোকসকলৰ পৰা গতিকে সেই সমস্যাৰ অতি শীঘ্ৰেই অৱসান ঘটাৰ সম্ভাৱনা লগতে বিদ্ৰোহী সমস্যা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছে তেতিয়া তেওঁ উল্লেখ কৰিছে যে অসমৰ বা উত্তৰ পূবৰ যিসমূহ বিদ্ৰোহী সমস্যা বা বিদ্ৰোহী সংগঠন আছে সকলোকে মূল সুঁতিলৈ উভতি আহিবলৈ তেওঁ আহ্বান জনাইছিল গতিকে বিদ্ৰোহী যি সমস্যা আছে সেই সমস্যা সন্দৰ্ভতো তেওঁ আজি আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে যিহেতু সংবাদ মাধ্যমত কোনো ধৰণৰ তথ্য তেওঁলোকে সদৰি কৰা নাই বা সম্ভাৱনীয়তাও নাই গতিকে এনেধৰণে আচলতে আলোচনা হোৱাৰ সম্ভাৱনাৰ কথা আমি ব্যক্ত কৰিছোঁ সমান্তৰালভাৱে সততে নাগা সমস্যা কেন্দ্ৰ কৰি অসমৰ সীমান্ত সমস্যা কেন্দ্ৰ কৰি মাত মাতি অহা মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীও আজি এই বৈঠকখনত আৱৰ্ত ভৱনত গৈ কিছু সময়ৰ পূৰ্বে উপস্থিত হৈছে কিন্তু বৈঠকত তেওঁ আছেনে নাই সেয়া ক'ব নোৱাৰি যিটো দুয়োখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই বৈঠকত মিলিত হৈছে কিন্তু ইতিমধ্যে আমি জনাওঁ যে অসম নাগালেণ্ডৰ সীমা সমস্যা অতি শীঘ্ৰে সমাধান হোৱাৰ পথত এই সভাখনে এটা নতুন দিশ সূচনা কৰিব মোৰ দৃঢ় বিশ্বাস মই ৰাতিপুৱাৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ অসম নাগালেণ্ডৰ সীমা সমস্যা এই সীমা সমস্যা লৈ পেলাই বহুত মানুহৰ প্ৰাণ গ'ল বা ক্ষতি অসমৰ যদি হৈছে নাগালেণ্ডৰ ক্ষতি হৈছে এই কথা নিশ্চয় নাগালেণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' ডাঙৰীয়াই বুজি উঠিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিশেষ যি উদ্যোগ লৈছে আমি আগত এইটো নজিৰবিহীন আগত তেনেকৈ মুখ্যমন্ত্ৰীসকলে এনেকুৱাকৈ হয়তো 4 বছৰ 5 বছৰ মূৰত এবাৰ ক'ৰবাত লগ পোৱা আমি কিবা শুনা পাওঁ কিন্তু আজি সাক্ষাতে আমি দেখা পালোঁ যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' ডাঙৰীয়া আজি মিলিত হৈছে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আলোচনা চলি আছে আপোনালোকে প্ৰাৰ্থনাত থাকিব যে আৰু ভগৱানৰ ঈশ্বৰৰ নেদেখাজনৰ ঈশ্বৰৰ প্ৰভুৰ নাম ল'ব যেনে আমাৰ এই আলোচনাটো এটা ভাল ফল লাভ কৰে আৰু অসম নাগালেণ্ডৰ সীমা সমস্যা যেন সমাধানৰ এটা পথ আজি মুকলি লাভ কৰে